পঞ্চস্বামী আছে থকাৰ স্বত্বেতো ভাবিছিলে যে এইকেইজনে মোক বচাব নোৱাৰিলেও পিতামহ ভীষ্ম আছে গুৰু দ্ৰোণাচাৰ্য আছে গতিকে মোক নিশ্চয় কৃষ্ণই হ'লেও বচাব এইটো হৈছে বিশ্বাস যেতিয়া কোনো ৰক্ষা কৰিব পৰা নাই তেতিয়া এখন হাতে বস্ত্ৰ ধৰি আনখন হাতে ভগৱানক সেৱা কৰি জনাইছে এইটো হৈছে দৃঢ় বিশ্বাস ভগৱন্ত আহিল ভগৱন্তই কৈছে দে দ্ৰৌপদী তোমাৰ গাত কিমান শক্তি আছে কিন্তু ভগৱন্তই ৰক্ষা তেতিয়ালৈকে পোৱা নাছিল শেষত দ্ৰৌপদীয়ে ভাবিলে যে মোক আৰু ভগৱন্ত বাহিৰে কোনো ৰক্ষা কৰিব নোৱাৰে তেতিয়া দুইখন হাতেৰে ভগৱন্তক প্ৰাৰ্থনা জনাইছে হে প্ৰভু মোৰ এই দেহ নহয় আজি যদি সন্মান পাবলগীয়া আছে সেয়া আপোনাৰে আজি যদি অপমান পাবলগীয়া আছে সেয়া আপোনাৰে আপুনিহে পাব গতিকে আপোনাৰ বাহিৰে মোৰ আৰু একো নাই এইটো হৈছে সুদৃঢ় বিশ্বাস সেইকাৰণে আমি সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগিব তেতিয়াহে আমাক ভগৱন্তই ৰক্ষা কৰিব এতিয়া আমি কাৰণ সময়টো খুব কম হ'ল আমি অকণমান বহলভাৱে আলোচনা কৰিবলৈ হ'লে বিশেষকৈ আমাৰ অনিল তাঁতী প্ৰভুজনা আছে তেখেতৰ পৰা আমি শুনিবলৈ আমি নিজে শুনিবলৈ ভাবি থাকোঁ সেইকাৰণে তেওঁ পিছে পিছে ঘূৰি ফুৰোঁ গতিকে তথাপিতো দুই এষাৰ অটোৰ পৰা আমি কম কাৰণ সময়টোৰ কাৰণে এতিয়া সত্য যুগে ধ্যান এটা যুগে যজ্ঞ দাপৰত পূজা আৰু কলিত হৰিনামৰ পিনে নাহিকে পূজা এতিয়া কলিযুগ বুলি কৈছে এতিয়া কলিযুগৰ ধৰ্ম কি আৰু কলি কোন কলি ক'ত থাকে এই কথাটো আমি প্ৰথম জানিব লাগিব এই সম্পৰ্কে দীপিকাৰ চন্দ্ৰ নামৰ এখনি গ্ৰন্থত উল্লেখ আছে এই ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা পৰমদা নুননেক বিৰিঞ্চি দেখিলা এই ৰামকৃষ্ণ নাম চাৰিলা তিনিবাৰ কিন্তু মহামতিকো দেখিলো ইহাকৰ ব্ৰহ্মা গাবৰে বোলে কলি জন্ম হৈছে আৰু জন্ম হওঁতে হাতৰ এডাল দণ্ড লাঠি লৈ জন্ম হৈছে আৰু পিতা ব্ৰহ্মাক কৈছে যে মোক মাটি বাৰী ভাগ দিয়া আৰু মোৰ নাম কি কোৱা এই বুলি যেতিয়া ক'লে তেতিয়া ব্ৰহ্মাই ভাবিলে যে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলোঁ জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে তেতিয়া তেওঁ চাৰিটা মূৰে চিন্তা কৰি তেওঁৰ নামটো কলি ৰাখিলে আৰু নলিনী মলিনী নাম দুই ভাই জাতিলা দুহান্তৰ সদাচাৰী পুত্ৰই উপজিলা নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে আৰু সেই দুগৰাকী বা দুটা দুটা পুত্ৰ জন্ম হ'ল অৰ্থাৎ চাৰিটা সেই চাৰিটা হৈছে কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত জাতক গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে বৈখ্যাত কাম ক্ৰোধ লোভ মোহ এই চাৰিটা হৈছে কলি পুতেক ব্ৰহ্মা নাতিনী আৰু হিংসা অসূয়া মদপত চৰ লহ পাতি দিলা কলিটো মজল এইকেইটা হৈছে কলিৰ আলপচান ধৰা এই যেতিয়া পৰিয়ালটো আহিলে এতিয়া কলিক মাটি মাৰি ভাগ দিব লাগিব নহয় কি বুলি দিলে বিৰিঞ্চি বুলন্ত কলি ভুনা দুষ্ট চিত তিলো স্থানৰ ৰাজা খুয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্তমত চয়ক সবাহাৰে অধিকাৰী হৈবি নিশ্চয় তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো তাত তুমি ৰজা হৈ বাস কৰিব পাৰিবা আৰু য'ত
তন্ত্ৰমন্ত্ৰ কৰা ঠাই তাত তুমি থাকিব পাৰিবা। যত ধৰ্ম কৰ্ম মানে তন্ত্ৰমন্ত্ৰ ছয় সমাধাৰে অধিকাৰী, তোমাক মই তাত অধিকাৰী পাতি দিম। এই বুলি কোৱাৰ লগে লগে এদিন ৰজা পৰীক্ষিতে অৰ্থাৎ কলিয়ে ধৰ্মৰ তিনি পথ ভাঙি দিলে। মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে। সেইখনো কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। আৰু ৰজা পৰীক্ষিতে সেই কোবাই থকা দৃশ্যটো দেখি হাতত তৰোৱাল লৈ গৰ্জন কৰি কলিক বধ কৰিবৰ কাৰণে খেদি গ'ল। আৰু কলিয়ে ৰজা পৰীক্ষিতক দেখাৰ লগে লগে চৰণত সেৱা জনাই দণ্ডৱতে পৰি তেওঁ প্ৰাৰ্থনা জনালে যে সেই মহাৰাজ, মই আৰু পুনৰ দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ, মোক ক্ষমা কৰক। এই বুলি কোৱাৰ লগে লগে ৰজা পৰীক্ষিতে ক'লে যে হে কলি, তই যদি জীয়াই থাকিবলৈ ইচ্ছা কৰিছ তেতিয়াহ'লে মোৰ ৰাজ্যৰ পৰা তুমি বাহিৰলৈ যোৱা। কাৰণ তই অধৰ্ম, বন্ধু, পাপৰ সূত্ৰপাত, তোৰ কলহ কাজিয়া, চোৰ ডকাইত, মিছলীয়া, নিচা মায়া, কুলক্ষণী এইবিলাক তোমাৰ খনি। তুমি যদি ইয়াত থাকা তেতিয়াহ'লে এই অধৰ্ম বিলাকে মোৰ ৰাজ্যত বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰলৈ যোৱা হ'ল।